নমস্কাৰ মই মুনমি আৰু এই মুহূৰ্তত আমি দৰ্শকক দি আছো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত এতিয়া নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে নিৰ্বাচনৰ দিন সমুচা পাৰ লগে লগে দেখা গৈছে প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈছে যেটো কালি নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে তিনিটা পৰ্যায়ত অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব 27 দিনৰ পিছতে অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আমি দৰ্শকক দি আছো 27 দিনৰ পিছত অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 27 মাৰ্চত অসমত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ 1 এপ্ৰিলত দ্বিতীয় আৰু 6 এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন 2 মেত অনুষ্ঠিত হ'ব নিৰ্বাচনৰ ভোট গণনা ভোটাৰ আৰু ভোট কেন্দ্ৰত বিশেষ ব্যৱস্থা নিৰ্বাচন আয়োগৰ ভোট দিবৰ বাবে আপুনি কি লগত নিব লাগিব পৰিচয় সূচক 11 বিধ নথিৰ যিকোনো এবিধ আধাৰ কাৰ্ড জব কাৰ্ড পাছবুক শ্ৰম বিভাগৰ বীমা কাৰ্ড ড্ৰাইভিং লাইসেন্স পান কাৰ্ড এনপিআৰ স্মাৰ্ট কাৰ্ড ফটো থকা পেনশনৰ নথি চৰকাৰী কৰ্মচাৰীৰ পৰিচয় পত্ৰ সাংসদ বিধায়ক পৰিষদ সদস্যৰ পৰিচয় পত্ৰ লগত নিব লাগিব কোভিড প্ৰটকল মানি চলাটো বাধ্যতামূলক কৰা হৈছে আৰু এবাৰ ভোট দিবলৈ যাওঁতে পিন্ধি যাব লাগিব মাস্ক নাথাকিলেও চিন্তাৰ কোনো ধৰণৰ কাৰণ নাই যেটো ইতিমধ্যে আমি জনাইছো যে মাস্ক নাথাকিলেও কোনো ধৰণৰ আসলতে কাৰণ নাই মাস্ক নাথাকিলে ভোট কেন্দ্ৰৰ পৰাই যোগান ধৰা হ'ব মাস্ক ভোট গ্ৰহণৰ এদিন পূৰ্বে বাধ্যতামূলকভাৱে ভোট কেন্দ্ৰ স্যানিটাইজ কৰা হ'ব সকলো পোলিং বিষয়াৰ কোভিড টেষ্ট কৰা হ'ব ভোট কেন্দ্ৰৰ প্ৰৱেশদ্বাৰত তাপমাত্ৰা পৰীক্ষা কৰা হ'ব শৰীৰৰ তাপমাত্ৰা বেছি হলে দুবাৰ পৰীক্ষা কৰা হ'ব দুইবাৰে তাপমাত্ৰা বেছি হলে এটা টোকেন প্ৰদান কৰি শেষ ঘণ্টাত আহিবলৈ কোৱা হ'ব তেনে ব্যক্তিৰ সম্পূৰ্ণ কোভিড সুৰক্ষামূলক ব্যৱস্থাৰে ভোট গ্ৰহণ কৰা হ'ব এটা ভোট কেন্দ্ৰত সৰ্বাধিক 1000 হে ভোটাৰ থাকিব 6 ফুট ব্যৱধানত 15 পৰা 20 জন মানুহেহে হাৰি পাতিব পাৰিব ভোটাৰৰ পৰিচয় নিশ্চিত কৰাৰ সময়ত মাস্ক তললৈ নমাব লাগিব ভোটাৰ ৰেজিষ্টাৰত সহি আৰু ইভিএমত টিপিবৰ বাবে হেণ্ড গ্লোভছ যোগান ধৰা হ'ব কোভিড-19 কোৱাৰেণ্টাইনত থকা ব্যক্তিয়ে শেষ ঘণ্টাটোতহে নিৰ্দিষ্ট ব্যৱস্থাৰে ভোট দিব পাৰিব পুৰুষ মহিলা দিব্যাংগ আৰু বয়োজ্যেষ্ঠৰ বাবে পৃথক শাৰী থাকিব দিব্যাংগসকলে ৰাজহুৱা পৰিবহণ বাহনেৰে আহিবৰ বাবে ফ্ৰী বাছ পাব ফ্ৰী পাছ দিয়া হ'ব আৰু 80 বছৰ ঊৰ্ধ্বৰ ব্যক্তি দিব্যাংগ নিৰ্বাচনৰ দায়িত্বত নিয়োজিত ব্যক্তি কোভিড পজিটিভ ব্যক্তিয়ে পোষ্টেল বেলট দিব পাৰিব অনলাইনৰ জৰিয়তেও প্ৰাৰ্থীয়ে দিব পাৰিব মনোনয়ন পত্ৰ আৰু এবাৰ ভোট গ্ৰহণৰ সময় 1 ঘণ্টা বৃদ্ধি কৰা হৈছে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো দিয়া আছে ইতিমধ্যে শুকুৰবাৰৰ পৰা বলবৎ হৈছে নিৰ্বাচনী আচৰণ বিধি জনাই আছো এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যথেষ্ট উৎকণ্ঠা অব্যাহত আছিল আৰু ইফালে ৰাজ্যত কালিৰে পৰা বলবৎ হৈছে নিৰ্বাচনী আচৰণ বিধি এতিয়াৰে পৰা চৰকাৰী ঘোষণাত থাকিব নিষেধাজ্ঞা কোনো ধৰণৰ চৰকাৰী আঁচনি ঘোষণা কৰিব নোৱাৰিব নতুন হিতাধিকাৰী উলিয়াব নোৱাৰিব ৰাজ্য চৰকাৰে অৱশ্যে পূৰ্বতে ঘোষিত আঁচনি ৰূপায়ণৰ কামতহে চলি থাকিব পাৰিব নিৰ্বাচনী আয়োগৰ হাতত থাকিব সকলো ধৰণৰ কৰ্তৃত্ব আচৰণ বিধি ভংগ কৰিলে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব নিৰ্বাচন আয়োগে ৰাজনৈতিক কাৰ্যকলাপৰ পূৰ্বেও ল'ব লাগিব নিৰ্বাচন আয়োগৰ অনুমতি চৰকাৰী খৰচত ভ্ৰমণো কৰিব নোৱাৰিব মন্ত্ৰী বিধায়কসকলে নিৰ্বাচনী প্ৰচাৰৰ সময়তো থাকিব বিশেষ নীতি নিৰ্দেশনা মনোনয়ন পত্ৰ দাখিলৰ প্ৰাৰ্থীসকলে উলিয়াব নোৱাৰিব সমদল মনোনয়ন পত্ৰ দাখিলৰ সময়ত মাত্ৰ 2খন গাড়ীহে ব্যৱহাৰ কৰিব পাৰিব মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰাৰ্থীৰ লগত যাব পাৰিব মাত্ৰ 2জন ব্যক্তি ঘৰে ঘৰে প্ৰচাৰ চলোৱাৰ সময়ত 5 জনতকৈ অধিক ব্যক্তি থাকিব নোৱাৰিব ধনৰ লেনদেনৰ ক্ষেত্ৰতো হেন চকু থাকিব নিৰ্বাচনী আয়োগে গঠন কৰিব ফ্লাইং স্কোৱাড এবাৰ ভোট গ্ৰহণৰ সময়ত যথেষ্ট আসলতে সতৰ্কতা অৱলম্বন কৰা হৈছে
আগন্তুক ছমাহলৈ অশান্ত অসম যেটো ঘোষণা কৰা হৈছিল বলবৎ আছে আৰু তেনে সময়ত সেই সময়খিনিত যাতে কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নহয় তাৰ প্ৰতি চোকা নজৰ ৰখা হ'ব আৰু ইতিমধ্যে আমি দৰ্শকক জনাইছো যথেষ্ট উৎকণ্ঠা অব্যাহত আছে আৰু তাৰ মাজতে নিৰ্বাচনী বতাহ এতিয়া যথেষ্ট গৰম হৈ পৰিছে আৰু ইতিমধ্যে আমি জনাইছো যে অসমত নিৰ্বাচনৰ দিন কালি ঘোষণা কৰা হৈছে তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব এই নিৰ্বাচন ২৭ মাৰ্চ ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু নিৰ্বাচনৰ বাবে ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দল সাজু হৈ পৰিছে প্ৰথম পৰ্যায়ত ১২খন জিলাৰ ৪৭টা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ত ১৩খন জিলাৰ ৩৯টা সমষ্টিত ভোট গ্ৰহণ তৃতীয় পৰ্যায়ত ১২খন জিলাৰ ৪০টা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব ইফালে ২ মেত ঘোষণা কৰা হ'ব নিৰ্বাচনী ফলাফল আৰু ইতিমধ্যে আমি দৰ্শকক জনাই আছো অসমত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ২৭ দিনৰ পিছত অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ২৭ মাৰ্চত অসমত অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ১ এপ্ৰিলত দ্বিতীয় আৰু ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ২ মেত অনুষ্ঠিত হ'ব নিৰ্বাচনৰ ভোট গণনা পশ্চিমবংগ নিৰ্বাচন ২৭ মাৰ্চ কেৰালাৰ নিৰ্বাচন ৬ এপ্ৰিল পুডুচেৰীত নিৰ্বাচন ৬ এপ্ৰিল তামিলনাডুত নিৰ্বাচন ৬ এপ্ৰিল আৰু ২ মেত ভোট গণনা ৫ ৰাজ্যৰ অসমত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে আমি জনাইছো ২৭ দিনৰ পিছত অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব অসমত নিৰ্বাচন ২৭ মাৰ্চ ১ আৰু ৬ এপ্ৰিল প্ৰথম পৰ্যায়ত ২৭ মাৰ্চ দ্বিতীয় পৰ্যায় ১ এপ্ৰিল আৰু তৃতীয় পৰ্যায় ৬ এপ্ৰিল পশ্চিমবংগ নিৰ্বাচন ২৭ মাৰ্চ ১-৬ পশ্চিমবংগত ৮টা পৰ্যায়ত আচলতে এই নিৰ্বাচন অনুষ্ঠিত হ'ব পুডুচেৰীত ৬ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব তামিলনাডুত ৬ এপ্ৰিলতে নিৰ্বাচন অনুষ্ঠিত হ'ব ২ মেত ভোট গণনা হ'ব ৫ ৰাজ্য এবাৰ কোভিড প্ৰটকল মানি নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব যথেষ্ট সতৰ্কতা অৱলম্বন কৰা হৈছে ভোট কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা বেহু গঢ়ি তোলা হ'ব আৰু কোভিড প্ৰটকল মানি এবাৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব বিহুৰ আগতে এবাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ইতিমধ্যে আমি জনাইছো যে যথেষ্ট উৎকণ্ঠা অব্যাহত আছে আৰু ইতিমধ্যে ৰাজনৈতিক দলবিলাকৰ মাজত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে ৰাজনৈতিক বতাহ এতিয়া যেন গৰম হৈ পৰিছে মাজত মাত্ৰ কেইটামান দিন ইতিমধ্যে আমি উল্লেখ কৰিছো ২৭টা দিনৰ পিছতেই অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব নিৰ্বাচন আয়োগ ইতিমধ্যে কঠোৰ হৈছে আৰু নিৰ্বাচনী আচৰণ বিধি কালিৰে পৰা বলবৎ হৈছে এতিয়াৰে পৰা চৰকাৰী ঘোষণাত নিষেধাজ্ঞা থাকিব কোনো ধৰণৰ চৰকাৰী আঁচনি ঘোষণা কৰিব নোৱাৰিব নতুন হিতাধিকাৰী উলিয়াব নোৱাৰিব ৰাজ্য চৰকাৰে অৱশ্যে পূৰ্বতে ঘোষিত আঁচনি ৰূপায়ণৰ কামহে চলি থাকিব পাৰিব আৰু আচৰণ বিধি ভংগ কৰিলে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব নিৰ্বাচন আয়োগে